নিশ্চিতভাৱে কালিৰ দিনটোত হোজাই জিলাৰ এগৰাকী ইছলামিক বক্তা চিৰাজ ৰব্বানী চাহাবৰ যি হাৰ্ট এটাকত অকাল মৃত্যুক চাবনি ল'বলগীয়া হৈছিল। আৰু তাৰ পাছত আজি নিশাৰ ভাগত এটা 6:30 যি জানাজাৰ নামাজ, সেই জানাজাৰ নামাজ সম্পন্ন কৰা হৈছে। এনেদৰে দেখা গৈছে প্ৰায় 1 লাখৰো অধিক লোকে আহি আজিৰ দিনটোত তেখেতৰ যি জানাজাৰ নামাজ, সেই জানাজাৰ নামাজত অংশগ্ৰহণ কৰা দেখা গৈছে। আমি পৰিৱেশ দেখুৱাইছো, এনেদৰে প্ৰায় 1 লাখৰো অধিক লোক বুলি ক'ব লাগিব। আৰু এই যিটো পথ, আচলতে এয়া কোনো তেখেতৰ গড়ৰ পৰিৱেশ নহয়। এই পথটো হৈছে যি ৰৌৱাৰ পাৰ আৰু গণিপুৰ সংযোগী যিটো মূল পথ, সেই পথটোৰ পৰিৱেশ দেখুৱাইছো। আপুনি যিফালে চাই সিফালে কেৱল মানুহ আৰু মানুহ দেখা পাব। আৰু তেখেতৰ যি জানাজাৰ নামাজ, সেই জানাজাৰ নামাজত পূৰ্বৰ যমুনামুখ সমষ্টি অৰ্থাৎ বৰ্তমানৰ নতুনকৈ সংযোজিত হোৱা যি বিন্নাকান্তি সমষ্টি, সেই বিন্নাকান্তি সমষ্টিৰ যিগৰাকী বিধায়ক চিৰাজউদ্দিন আজমল, তেখেতেও দেখা গৈছে অংশগ্ৰহণ কৰিছে আহি জানাজাৰ নামাজত। আৰু আমি এই পৰিৱেশ দেখুৱাইছো। এনেদৰে শ শ লোক, হাজাৰ হাজাৰ লোক দেখা গৈছে তেখেতৰ জানাজাৰ নামাজত আহি অংশগ্ৰহণ কৰিছে। যিহেতু উৎকট গৰমে দহিছে ৰাজ্য, আৰু এই উৎকট গৰম নেওচিও প্ৰতিজন লোক ওলাই অহা দেখা গৈছে তেখেতৰ জানাজাৰ নামাজত অংশগ্ৰহণ কৰিবলৈ। হয়তো আৰু কিছু মুহূৰ্ত আৰু তাৰ পাছত যিগৰাকী পূৰ্বৰ যমুনামুখ অৰ্থাৎ বৰ্তমানৰ নতুনকৈ সংযোজিত হোৱা বিন্নাকান্তি সমষ্টিৰ যিগৰাকী বিধায়ক, সেই বিধায়কগৰাকী তেখেতৰ পৰিয়ালৰ যিসকল লোক, তেওঁলোকৰ সৈতে মিলিত হ'ব। পৰিয়ালৰ লগত মিলিত হৈ তেওঁলোকৰ বুজ ল'ব। কিন্তু ক'ব লাগিব, এনেদৰে দেখা গৈছে প্ৰায় 1 লাখৰো অধিক লোকে তেখেতৰ যি জানাজাৰ নামাজ, সেই জানাজাৰ নামাজত অংশগ্ৰহণ কৰা দেখা গৈছে। আৰু 6:30 যিহেতু জানাজাৰ নামাজ ধাৰ্য কৰা হৈছিল, কিন্তু যি ৰাস্তাত যথেষ্ট যান জঁট হৈছিল, তাৰ বাবে আৰু 10 মিনিট পিছুৱাই দিয়া হৈছিল তেখেতৰ জানাজাৰ নামাজৰ সময়। আৰু 6:40 যি ৰৌৱাৰ পাৰ মাদ্ৰাছাৰ যি পিছফালে এক পথাৰত, এক বিশাল পথাৰত ক'ব লাগিব, তেখেতৰ জানাজাৰ নামাজ সম্পন্ন কৰা হৈছে। আৰু জানাজাৰ নামাজ সম্পন্ন কৰি যিসকল লোকে আছিল আচলতে জানাজাৰ নামাজত অংশগ্ৰহণ কৰিছিল, তেওঁলোক এনেদৰে আচলতে উভতি অহাৰ পথত এনেদৰে দেখা গৈছে যথেষ্ট যান জঁটৰ সৃষ্টি হৈছে। আৰু এই যি দৃশ্য আমি আপোনালোকক দেখুৱাইছো, এয়া কোনো সভা বা কোনো মেল মিটিঙৰ নহয়। এয়া এগৰাকী ইছলামিক বক্তা, হোজাৰ এগৰাকী সুযোগ্য সন্তান, হোজাৰ এগৰাকী গৌৰৱ বুলি ক'ব লাগিব, চিৰাজ ৰব্বানী চাহাব। তেখেতে কালিৰ হাৰ্ট এটাক হৈছিল আৰু তাৰ পাছত গুৱাহাটীৰ এখন চিকিৎসালয়ত লৈ যোৱা হৈছিল। আৰু তাৰ পাছত হাৰ্ট এটাকত তেখেতে অকাল মৃত্যুক সাৱটি ল'বলগীয়া হৈছিল। আৰু পৰৱৰ্তী সময়ত যিহেতু তেখেতক গড়লৈ লৈ অনা হৈছিল, আৰু গড়লৈ লৈ অনাৰ পিছত জানাজাৰ নামাজ ধাৰ্য কৰা হৈছিল 6:30 অৰ্থাৎ আজি নিশা 6:30 যিহেতু জানাজাৰ নামাজ ধাৰ্য কৰা হৈছিল, কিন্তু যথেষ্ট যান জঁটৰ সৃষ্টি হোৱাৰ বাবে আৰু পিছুৱাই দিয়া হৈছিল। যি সময় বান্ধি দিয়া হৈছিল, সেই সময় আৰু পিছুৱাই দিয়া হৈছিল 10 মিনিট, অৰ্থাৎ 6:40 তেখেতৰ জানাজাৰ নামাজ সম্পন্ন কৰা হৈছে। আৰু তাৰ পাছত এনেদৰে যদি চোৱা যায়, যি ডবকা আৰু হাওৰাঘাট সংযোগী যিটো পথ, সেই পথৰ পৰা তেখেতৰ গড়লৈকে অৰ্থাৎ যি ৰৌৱাৰ পাৰ মাদ্ৰাছা, সেই মাদ্ৰাছা